গুড মৰ্ণিং ফ্ৰেণ্ডছ। এতিয়া ৰাতিপুৱা প্ৰায় 7 বাজিছে। আপোনালোকে খোজকাঢ়ি আছেনে বাৰু? আজি আপোনালোকক আকৌ এটি কথা ক'ব ওলাইছোঁ। মানুহৰ যে ইমান বেমাৰ আজাৰ হৈ আছে, আপোনালোকে চাব সকলো মানুহৰে লিভাৰৰ প্ৰব্লেম। আৰু এলকহলিক পেচেণ্টবোৰতকৈ লিভাৰৰ প্ৰব্লেম দুই ধৰণৰ, এলকহলিক আৰু নন এলকহলিক। কিন্তু আপুনি চাব আমাৰ অসম, বিহাৰ, বাংলাদেশ, পশ্চিমবংগ এইখিনি ঠাইৰ মানুহবিলাকৰ সকলোতকৈ লিভাৰ চিৰ'চিছ, লিভাৰ কেঞ্চাৰ এই বেমাৰবিলাক বহুত বেছি। ইয়াৰ কাৰণটো কি বাৰু? ইয়াৰ কাৰণ মই এটাই বুলি ভাবোঁ, আৰু কাৰণটো হ'ল সকলো পেকেটিং বস্তু। আপুনি চাব দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীবোৰৰ পৰা আদি কৰি সকলো বস্তুৱেই আমি এতিয়া অনলাইনৰ মাধ্যমেৰে পোৱা হৈছোঁ খুব সহজভাৱে। কিন্তু আমি ভাবি নাচাওঁ বস্তুটো আমাৰ কাৰণে উপকাৰী নে অপকাৰী। আপোনালোকে এটা কথা মনত ৰাখিব, আমি সৰু ল'ৰা ছোৱালীবিলাকক প্ৰায় সদায় চিপছৰ পেকেট, চকলেট, ক'ল্ড ড্ৰিংকছ, ব্ৰেড আৰু নানান বিভিন্ন ধৰণৰ বস্তু আমি খুওৱা আৰম্ভ কৰিছোঁ। আগৰ দিনত আমি কি কৰিছিলোঁ? ৰাতিপুৱা নিমখ ভাত আৰু কণী বইল, তাৰপিছত দুপৰীয়া ভাত। কিন্তু এতিয়া কি কৰিছোঁ? ৰাতিপুৱা ব্ৰেকফাষ্টৰ নামত ব্ৰেড আৰু দুপৰীয়া চিপছ এইবিলাক আমি খাব দিওঁ। আমি সিহঁতৰ কাৰণে এটা সঁচাকৈ মৃত্যুদূত হৈ যোৱা নাইনে? আপুনি চাব পেকেটটোত আপোনালোকে দুটা বস্তু লিখা থাকে, এটা হ'ল চেচুৰেটেড ফেট আৰু এটা হ'ল ট্ৰেনজিট ফেট। চেচুৰেটেড ফেট যদি আপোনালোকে 15% বেছি থাকে, তেতিয়াহ'লে সেই পেকেটিং বস্তুটো আপোনালোকে নানিব। কাৰণ সেই বস্তুটো আনিলে আপোনালোকৰ বহু অপকাৰ হ'ব। আৰু লগতে ট্ৰেনজিট ফেটটো এনেকুৱা এটা বস্তু যিটো আপুনি 1% থাকিলেও আপোনাৰ শৰীৰৰ বাবে খুব অপকাৰী। আপোনালোকে লগে লগে গম নাপায়, আপোনালোকে গম পাব কেতিয়া? ভৱিষ্যত, যেতিয়া আপোনালোকৰ বেমাৰ আজাৰবিলাক আৰম্ভ হ'ব। কিন্তু আজিকালি ডক্তৰবিলাকে ধৰিবই নোৱাৰে কিহৰ পৰা কি হৈছে। গতিকে মই এটাই আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে বাহিৰত খোৱা, আপোনালোকে পেকেটিং বস্তু খোৱা, এইবিলাক কমাই দিয়ক। বন্ধটো কৰিব নোৱাৰে পটকৈ, কিন্তু আপোনালোকে কমাই দিয়ক। তাৰ সলনি ঘৰুৱা বস্তু খোৱা আৰম্ভ কৰক। আমাৰ অসমীয়াত এষাৰ কথা আছে যে জলপান খাব লাগে। আপোনালোকে কোমল চাউল, জহা চাউলৰ ভাত, আপোনালোকৰ যিবিলাক ঘৰুৱা চাউল আগতে যিবিলাক ব্যৱহাৰ কৰিছিল সেইবিলাক ব্যৱহাৰ কৰক। এইটো কথা ঠিক যে আপোনালোকৰ মুখত সোৱাদ নালাগিব পাৰে, কিন্তু প্ৰথম কেইদিনমানহে যেতিয়া খোৱা আৰম্ভ কৰিব, আপোনালোকৰ অভ্যাসত পৰিণত হৈ যাব। গতিকে মই এইটোৱে আপোনালোকক অনুৰোধ জনাইছোঁ, আপোনালোকে এটলিষ্ট এই যিবিলাক পেকেটিং বস্তু সেইবিলাক বন্ধ কৰক। আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীবিলাকক চকলেট, ক'ল্ড ড্ৰিংকছ এইবিলাক নোখোৱাব। ক'ল্ড ড্ৰিংকছ আপুনি এটা যদি খায়, তাতে প্ৰায় 6-7 চামুচ চেনি পাব, আৰু চেনিটো হৈছে বহুত অপকাৰী বস্তু। গতিকে নোখোৱাব। মই নিজৰ ল'ৰা ছোৱালীক খুৱাওঁ, কিন্তু এতিয়া যেতিয়াৰ পৰা গম পালোঁ বহুখিনি কমাই দিছোঁ। গতিকে আৰু এটা কথা আপোনালোকে লক্ষ্য কৰিব যে যেতিয়া আপোনালোকে এই চিপছ বা আন কিবা এইবিলাক বস্তু খাই থাকিব, তেতিয়া আপোনালোকৰ বেমাৰ আজাৰ একো নহয়, আপোনালোকে চলি থাকিব পাৰিব। কিন্তু যেতিয়াই বন্ধ কৰিব, তেতিয়া আপুনি দেখিব যে আমাৰ দেখোন বেমাৰ আজাৰ
আৰম্ভ হৈ গ'ল। কিন্তু আচলতে কথাটো সেইটো নহয়। আপোনালোকৰ সেই খাদ্যবিধে আপোনালোকৰ দেহটো তেনেকুৱাকৈ বনাই পেলাইছে, যাৰ ফলত সেইটো যদি আপুনি দৈনন্দিন জীৱনত এদিন যদি ব্যৱহাৰ কৰিব নোৱাৰে, আপোনালোকৰ শৰীৰে নামানা হৈ যায়। গতিকে শৰীৰটোক সেইটো যেনেকৈ আপোনালোকে সেইটোৰ প্ৰতি আগ্ৰহী কৰি তুলিছিলে, এতিয়া ঘৰুৱা বস্তুবিলাকৰ প্ৰতি আগ্ৰহী কৰি তুলিব। বজাৰৰ পৰা চব্জিকণ আনিলে প্ৰথম গৰম পানীৰে সেইখিনি পূৰা ধুই ল'ব, যাতে তাতে যিবিলাক সাৰজাতীয় বস্তু থাকে আমাক দেহত নালাগে, সেইবিলাক যাতে উৰি যায়। গতিকে এইখিনিয়ে মোৰ ক'ব লগা। আজিলৈ ইমানতে। মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'বিলাক ভাল পাইছে তেতিয়াহ'লে যদি পাৰে শ্বেয়াৰ বাটনটো এবাৰ টিপি চাবচোন। কিজানি আপোনাৰ আন 10জনৰ সহায় হয়। জয় হিন্দ, জয় অসম, ধন্যবাদ।